Hello everyone. So in the last class you have studied about plastid and centriole. So today we are going to start with cilia or flagella, and after that we will study nucleus, and this is the last part of this lesson. Okay, so let's start the class. It is now cilia or flagella. What is cilia or flagella? So cilia or flagella hoise amar locomotory organ. Okay, jibilak mane organe চলা ফুৰা কৰাত সহায় কৰে সেইবিলাকক আমি চিলিয়া বা ফ্লেজেলা কওঁ. অ'কে, তো চবৰে ক্ষেত্ৰত নহয়, আমাৰ ক্ষেত্ৰতো ডিফাৰেণ্ট হ'ব বা বাৰ্ডছৰ ক্ষেত্ৰত ডিফাৰেণ্ট হয়. আমি কথা কৈ আছোঁ এইবিলাক মাইক্ৰ'বছৰ কথা. অ'কে, তো ইয়াতে দিয়া আছে ক'ত ক'ত আমি চিলিয়া বা ফ্লেজেলা পাওঁ. মষ্টলি পোৱা যায় প্ৰ'ট'জোৱান চেলছ, দেন হিউমেনৰ ক্ষেত্ৰতো পোৱা যায়. হিউমেন স্পৰ্ম চেলছত পাবা তোমালোকে ফ্লেজেলা. অ'কে, তেনেকৈ আমাৰ কি হয় বেলেগ বেলেগ কিছুমান অৰ্গেনিজিমত থাকে. অ'কে, আইদাৰ তাহাঁতৰ অৰ্গেনিজিমটোৰ মেইন বডিত থাকে, আৰু কেতিয়াবা যদি হায়াৰ অৰ্গেনিজিমত থাকে, হায়াৰ অৰ্গেনিজিমৰ তাহাঁতৰ যিবিলাক ৰিপ্ৰডাক্টিভ বডি ফৰ্ম হয় সেই ৰিপ্ৰডাক্টিভ বডিবিলাকত থাকিব পাৰে. ঠিক আছে. চ' so what are they? Now they are simply the locomotory organs which will help them in moving, right? So now cilia বা ফ্লেজেলাৰ মাজত এটা ডিফাৰেঞ্চ কি? অ'কে, চিলিয়া আৰু ফ্লেজেলা দুইটাই বেলেগ বেলেগ হয়. এতিয়া চিলিয়াবিলাক কি হয়, দে আৰ ভেৰি মাইন্যুট হেয়াৰ লাইক ষ্ট্ৰাকচাৰ, দে আৰ ভেৰি ফাইন ষ্ট্ৰাকচাৰ্ছ. ঠিক আছে. আনহাতে যদি আমি ফ্লেজেলা চাওঁ, ফ্লেজেলা আমাৰ কি হয়, দে আৰ চামৱাট মিনছ মোৰ প্ৰমিনেণ্ট দেন চিলিয়া. অ'কে, চিলিয়া বেছি থিন হ'ব, হেয়াৰ লাইক হ'ব, বাট ফ্লেজেলা অলপমান ইনটেক্ট থাকে সিহঁতে. অ'কে, অলপ ডাঙৰো হয়, প্লাছ মানে হেয়াৰ লাইকতকৈ অলপমান হয়তো ডাঙৰ হ'ব পাৰে. অ'কে, নেক্সট আৰু কি আছে আমাৰ চিলিয়াবিলাক কি হয়, হোল বডিত প্ৰেজেণ্ট থাকে আৰু আনকাউণ্টেবল নাম্বাৰ্ছত থাকে. অ'কে, লাইক ইন পেৰামিচিয়াম ইউ উইল গেট, তাহাঁতৰ পেৰামিচিয়ামৰ যদি তোমালোকে ষ্ট্ৰাকচাৰটো চোৱা, তো পেৰামিচিয়ামৰ কি হয়, হোল বডিত চিলিয়াৰে ভৰ্তি হৈ আছে, আৰু সেই চিলিয়াবিলাক আনকাউণ্টেবল নাম্বাৰ্ছত আছে. অ'কে, আৰু আনহাতে ফ্লেজেলা কি হয়, ফ্লেজেলা সদায় কাউণ্টেবল নাম্বাৰ্ছত থাকে. অ'কে, তো আমি কাউণ্ট কৰিব পাৰোঁ. অ'কে, তাহাঁতি যিহেতু অলপমান ডাঙৰ হয়, তো তাহাঁতি কি হয়, কাউণ্টেবল নাম্বাৰত থাকে, আৰু হোল বডিত সি হয়তো প্ৰেজেণ্ট নাথাকিবও পাৰে. অ'কে, তো তোমালোকৰ মানে অ'কে, যদিহে হোল বডিত থাকিবলৈ হয় তেতিয়াতো তোমালোকে কাউণ্ট কৰিব নোৱাৰিবা, হয় নাই? তো ফ্লেজেলা আমাৰ সদায় কাউণ্টেবল নাম্বাৰ্ছত থাকে, আৰু অনলি ইন চাম পাৰ্ট অফ দ্য বডি ইট ইজ প্ৰেজেণ্ট. অ'কে, নেক্সট আছে আমাৰ কি, যদি আমি তাৰ এতিয়া ষ্ট্ৰাকচাৰ চাওঁ. অ'কে, তোমালোকে ফাংচনটো গম পাইছা, মই এক্সট্ৰাকৈ ইয়াত ফাংচন দিয়া নাই, তো ফাংচনটো তোমালোকে গমে পাইছা, ইট উইল হেল্প ইন লোক'মোশ্যন, সেইটোৱে হৈছে তাৰ ফাংচন. অ'কে, তো যদি আমি ইয়াৰ ষ্ট্ৰাকচাৰ চাওঁ, তেতিয়া ষ্ট্ৰাকচাৰত কি আছে, তো চিলিয়া বা ফ্লেজেলা সিহঁতৰ দুইটাৰে ষ্ট্ৰাকচাৰ একেই হয়. তো সিহঁতৰ কি হয়, তাহাঁতি যিখন আমাৰ চেল মেমব্ৰেইন থাকে, সেই চেল মেমব্ৰেইনখনৰ পৰাই কণ্টিনিউ হৈ গুচি যায়. অ'কে, কণ্টিনিউ হৈ যায়. তো চেল মেমব্ৰেইনখন থাকে তাহাঁতৰ বাউণ্ডেৰী, ইয়াতে মই ষ্ট্ৰাকচাৰত মই ইনক্লুড কৰি থোৱা নাই ইয়াতে. অ'কে, বাট ৰিমেম্বাৰ ডেট তাহাঁতৰ মেইন যিটো এক্স'নিম বডি থাকে, হয় নাই, ইনাৰ যিটো বডি থাকে সেই বডিটোক এক্স'নিম বুলি কয়. তো এক্স'নিমক কভাৰ কৰি পেলাই চেল মেমব্ৰেইনখন থাকে, তো চেল মেমব্ৰেইনখন ইয়াত কণ্টিনিউ হৈ থাকিব. অ'কে, তো তাৰে ভিতৰত থাকে এক্স'নিম. এতিয়া এক্স'নিমত কি থাকিব, এক্স'নিমত থাকিব মাইক্ৰ'টিউবুলছ. অ'কে, তোমালোকে মাইক্ৰ'টিউবুলছ পাইছিলা লাষ্ট চেণ্ট্ৰিঅলত, ৰাইট? তো ইয়াতো তোমালোকে মাইক্ৰ'টিউবুলছ পাবা. অ'কে, চ' মাইক্ৰ'টিউবুলছ থাকে, আৰু সেই মাইক্ৰ'টিউবুলছবিলাক ইয়াত কি হ'ব, তাহাঁতে 9টা পেয়াৰ থাকে. অ'কে, 9টা পেয়াৰ থাকে ছাইডৰ ফালে. অ'কে, পেৰিফেৰি বুলি কোৱা হয়. তো আগতে মই কৈছোঁ পেৰিফেৰি মানে হৈছে বাউণ্ডেৰী. অ'কে, বাউণ্ডেৰীৰ ফালে আমাৰ 9টা পেয়াৰ অফ মাইক্ৰ'টিউবুল থাকে, আৰু মাজত থাকিব 2টা ছিংগল মাইক্ৰ'টিউবুল. অ'কে, এইটো 9+2 ফৰ্ম বুলি কয়. অ'কে, 9+2 ফৰ্ম. তো 9+2 মানে হৈছে কি, 9 পেয়াৰ অফ মাইক্ৰ'টিউবুলছ টু দ্য পেৰিফেৰি, মানে বাউণ্ডেৰীৰ ফালে 9টা পেয়াৰ অফ মাইক্ৰ'টিউবুল থাকে, আৰু 2টা মাইক্ৰ'টিউবুল ছিংগলকৈ থাকিব ইন দ্য চেণ্টাৰ. অ'কে, দেখা পাইছা তোমালোকে ইয়াতে, এতিয়া 9টা ইয়াতে আছে, তোমালোকে যদি কাউণ্ট কৰা 9টা পেয়াৰ, 9টা জোৰ আছে. অ'কে, ইয়াত আৰু মাজত আমাৰ কি হৈছে, 2টা মাইক্ৰ'টিউবুল আছে. ঠিক আছে.
তো এতিয়া নেক্সট কি আছে এই যি ছাইডৰ ফালে যি তেওঁলোকৰ মাইক্ৰ'টিউবল পাইছা পেৰিফেৰেল মাইক্ৰ'টিউবল যি পাইছা সেই পেয়াৰবিলাক সেই এটা পেয়াৰৰ পৰা আন এটা পেয়াৰলৈ তাহাঁতি কানেক্টেড হৈ আছে অ'কে গ্ৰীণ কালাৰ কানেকশ্যন দেখা পাইছে এনে গ্ৰীণ কালাৰ কানেকশ্যন আছে এইবোৰ ৰাইট তো এটা পেয়াৰ আনটো পেয়াৰৰ লগত তাহাঁতি কানেক্টেড হৈ আছে আৰু যিটো কানেকশ্যন হয় সেই কানেকশ্যনটো কোৱা হয় ইণ্টাৰ ডাবলেট ব্ৰিজ অ'কে দুখন ব্ৰিজ আছে তাত অ'কে ডাবল ব্ৰিজ আছে তো সেইকাৰণে তাক কোৱা হয় ইণ্টাৰ ডাবলেট ব্ৰিজ ঠিক আছে আৰু কি হয় সেই পেৰিফেৰেল মাইক্ৰ'টিউবুলবিলাক আকৌ তাহাঁতৰ চেণ্ট্ৰেল যিকেইটা মাইক্ৰ'টিউবুল আছে চেণ্ট্ৰেল মাইক্ৰ'টিউবুলৰ লগত তাহাঁতি জইন হৈ থাকে অ'কে তাৰে আগত আমি চাম যে যিটো চেণ্ট্ৰেল মাইক্ৰ'টিউবুল আছে চেণ্ট্ৰেল মাইক্ৰ'টিউবুল কেইটাও তাহাঁতি ইটো সিটোৰ লগত কানেক্টেড হয় সেইটো জাষ্ট আমি চিম্পলি ব্ৰিজ বুলি ক'ব পাৰোঁ অ'কে ইয়াতে লেবেল কৰা নাই এই যিটো মাজৰ ব্ৰিজ দেখিছা তো চেণ্ট্ৰেল মাইক্ৰ'টিউবুলকেইটা এখন ব্ৰিজেৰে কানেক্টেড হৈ আছে আৰু সেই চেণ্ট্ৰেল মাইক্ৰ'টিউবুলকেইটা এই ৰেড কালাৰ যি দেখিছা এই ৰেড কালাৰ তাহাঁতৰ শ্বীট এখন আছে অ'কে শ্বীট মানে হৈছে কভাৰ অ'কে এখন শ্বীটেৰে তাহাঁতি কভাৰ হৈ আছে অ'কে এখন কভাৰ তাহাঁতৰ আছে মানে অ'কে তো সেই কভাৰখনে তাহাঁতি প্ৰটেক্ট হৈ আছে চেণ্ট্ৰেল মাইক্ৰ'টিউবুলকেইটা আৰু যিখিনি পেৰিফেৰেল মাইক্ৰ'টিউবুল হয় পেৰিফেৰেল মাইক্ৰ'টিউবুলবিলাক সেই চেণ্ট্ৰেল মাইক্ৰ'টিউবুলৰ লগত জইন হৈ থাকিব অ'কে জইন হৈ থাকে বাই ৰেডিয়েল স্প'কছ ঠিক আছে তো সেইটো হৈছে তাৰ ষ্ট্ৰাকচাৰ অ'কে তোমালোকে ইয়াত পঢ়ি চাবা অ'কে মই আকৌ এবাৰ কৈ দিছোঁ কি হয় আমাৰ যিটো চিলিয়া বা ফ্লেজেলা হয় তাহাঁতৰ ষ্ট্ৰাকচাৰ ছেইম হয় তো তাহাঁতৰ যিখন আমাৰ চেল মেমব্ৰেইন থাকে সেই মেমব্ৰেইনখন কণ্টিনিউ হৈ যায় অ'কে কণ্টিনিউ হৈ পেলাই তাহাঁতি কভাৰ কৰি থাকে চেল মেমব্ৰেইনখনে আৰু তাৰ ভিতৰত যিটো পাৰ্ট থাকে সেই ভিতৰৰ পাৰ্টটো কোৱা হয় এক্সনিম আৰু এক্সনিমত কি থাকিব আমাৰ মাইক্ৰ'টিউবুল মেইনলি থাকে তো মাইক্ৰ'টিউবুল কি হয় 9+2 ফৰ্মত আছে অ'কে তো 9+2 ফৰ্ম মিনছ 9 পেয়াৰ অফ মাইক্ৰ'টিউবুলছ টু দ্য পেৰিফেৰী এণ্ড 2 single microtubule in the center okay 9 pair of microtubule to the periphery boundary ফলে 9টা পেয়াৰ আছে মাইক্ৰ'টিউবুলাৰ আৰু মাজত দুটা চেণ্ট্ৰেল মাইক্ৰ'টিউবুল আছে ছিংগলকৈ অ'কে তো চেণ্ট্ৰেল মাইক্ৰ'টিউবুলকেইটা ইটো সিটোৰ লগত কানেক্ট হৈ আছে বাই আ চেণ্ট্ৰেল ব্ৰিজ অ'কে আৰু চেণ্ট্ৰেল মাইক্ৰ'টিউবুলকেইটা কি হয় এখন চেণ্ট্ৰেল শ্বীটেৰে কভাৰ হৈ আছে অ'কে শ্বীট মিনছ কভাৰ অ'কে অ'কে তাৰপৰা নেক্সট আমি যদি পেৰিফেৰেল মাইক্ৰ'টিউবুল চাওঁ পেৰিফেৰেল মাইক্ৰ'টিউবুলৰ যিবিলাক পেয়াৰ আছে সেই পেয়াৰবিলাক এটা পেয়াৰৰ পৰা সিটো পেয়াৰৰ লগত তাহাঁতি কানেক্টেড হৈ আছে তো সেই কানেকশ্যনডাল কোৱা হয় ইণ্টাৰ ডাবলেট ব্ৰিজ দুখন ব্ৰিজ যিহেতু আছে সেইকাৰণে তাহাঁতক কোৱা হয় ইণ্টাৰ ডাবলেট ব্ৰিজ অ'কে আৰু সেই পেৰিফেৰেল মাইক্ৰ'টিউবুলবিলাক আকৌ তাহাঁতি চেণ্ট্ৰেল শ্বীটৰ লগত কানেক্ট হৈ আছে বাই ৰেডিয়েল স্প'ক চ' ট্ৰাই টু ৰিমেম্বাৰ দ্য ফিগাৰটো মনত থাকিলে তোমালোকে বাকী ষ্ট্ৰাকচাৰটো নিজে লিখিব পাৰিবা অ'কে চ' দ্যাট ইজ দ্য ষ্ট্ৰাকচাৰ অফ চিলিয়া অৰ ফ্লেজেলা তো তাৰে তোমালোকে ফাংচনো গম পালা ইট হেল্পছ ইন লোক'মোশ্যন আৰু ক'ত পোৱা যায় ইন দ্য প্ৰ'ট'জোৱান চেলছ আৰু আমাৰ হায়াৰ অৰ্গেনিজিমত কেতিয়াবা থাকে তো হায়াৰ অৰ্গেনিজিমত থাকিলে তাহাঁতি মেইনলি ইন দ্য ৰিপ্ৰডাক্টিভ বডি লাইক ইউ উইল ফাইণ্ড ইন স্পৰ্মছ অ'কে স্পৰ্মছ ইউ হেভ টু গেট ট্ৰান্সফাৰ্ড ফ্ৰম দ্য মেল reproductive body to the female reproductive body so সেইকাৰণে তাহাঁতৰ ফ্লেজেলা থাকে অ'কে আৰু আমি lower plants like আমি algae পাওঁ অ'কে so that is all about cilia or flagella so okay next is nucleus so what is now nucleus so nucleus তোমালোকে জানা it is a most important part of the cell okay তো এইটো আমি brain of the cell বুলিও কওঁ সেইকাৰণে কেতিয়াবা তোমালোকে পাব পাৰা brain of the cell is the nucleus okay তো brain of the cell বুলি কিয় কয় because নিউক্লিয়াছটো আমাৰ গোটেই বডিৰ যিমানখিনি ফাংচন থাকে সেই গোটেই ফাংচনবিলাক নিউক্লিয়াছটোৰ পৰা কণ্ট্ৰল হৈ থাকে একচুৱেলি কি হয় নিউক্লিয়াছৰ ভিতৰত জেনেটিক মেটেৰিয়েল থাকে আৰু আমাৰ যিমানেই আমাৰ কাম নাথাকক লাগে আমাৰ লাগিলে আমাৰ ডাইজেশ্যন হওক বা এক্সক্ৰিশ্যন হওক ৰেছপিৰেশ্যন হওক এই গোটেই ফাংচনবিলাক নিউক্লিয়াছে কণ্ট্ৰল কৰি থাকে নিউক্লিয়াছৰ ভিতৰত যিটো জেনেটিক মেটেৰিয়েল থাকে সেই জেনেটিক মেটেৰিয়েলবিলাকে কি হয় কিছুমান প্ৰ'টিন বা এনজাইমছ তোমালোকে ক'ব পাৰা এনজাইমছ চিক্ৰেট কৰে যি আমাৰ গোটেই হোল ফাংচন মানে কণ্ট্ৰল কৰি থাকে অ'কে দেয়াৰফৰ দ্য নিউক্লিয়াছ ইজ ন'ন এজ দ্য ব্ৰেইন অফ দ্য cell okay
তো ইভেন আমাৰ কি হয় যি আমাৰ মেইন দুটা টাইপ অফ চেল আছে ইউকেৰিঅটিক এণ্ড প্ৰ'কেৰিঅটিক চেল সিহঁতকো আমি একৰ্ডিং টু দ্য নিউক্লিয়াছে ডিভাইড কৰিছোঁ ৰাইট মানে নিউক্লিয়াৰ মেমব্ৰেইন থাকিলে ইউকেৰিঅটিক হয় নিউক্লিয়াৰ মেমব্ৰেইন নাথাকিলে প্ৰ'কেৰিঅটিক হয় ৰাইট তো নিউক্লিয়াছৰ ওপৰত ডিপেণ্ড কৰি আমি তাক ডিভাইড কৰিছোঁ চ' দেট ইজ হাউ মাছ ইম্পৰ্টেণ্ট দ্য নিউক্লিয়াছ ইজ অ'কে চ' নাও নিউক্লিয়াছৰ যদিহে তোমালোকে ষ্ট্ৰাকচাৰটো চোৱা নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় নিউক্লিয়াছত দুখন মেমব্ৰেইন থাকে অ'কে দ্য আউটাৰ মেমব্ৰেইন এণ্ড দ্য ইনাৰ মেমব্ৰেইন অ'কে দুখন মেমব্ৰেইন থাকিব আউটাৰ মেমব্ৰেইন এণ্ড দ্য ইনাৰ মেমব্ৰেইন তো আউটাৰ মেমব্ৰেইন আৰু ইনাৰ মেমব্ৰেইনৰ মাজৰ যিটো স্পেচ হয় তাক কোৱা হয় পেৰি নিউক্লিয়াৰ স্পেচ তো ইয়াতে যিটো ডায়েগ্ৰাম দিয়া আছে সেই ডায়েগ্ৰামটো তোমালোকৰ অকল মানে ডাঠকৈ এখন মেমব্ৰেইন দি থৈছে তো তাত তোমালোকে বাহিৰৰ লাইনিংটো আউটাৰ মেমব্ৰেইন মাৰ্ক কৰিবা আৰু ভিতৰৰ লাইনিংটো ইনাৰ মেমব্ৰেইন মাৰ্ক কৰিবা অ'কে যেতিয়া তোমালোকে ড্ৰ কৰিবা আৰু সেই মেমব্ৰেইনকেইখনৰ মাজৰ যিটো স্পেচ সেইটো পেৰি নিউক্লিয়াৰ স্পেচ প্লিজ লেবেল ডেট পাৰ্ট অলছ' অ'কে তো ইয়াতে তোমালোকৰ ডায়েগ্ৰামটো দিয়া নাই বাট তোমালোকে যেতিয়া আঁকিবা তোমালোকে এইটো কৰি ল'বা আউটাৰ মেমব্ৰেইন এণ্ড ইনাৰ মেমব্ৰেইন আৰু আউটাৰ মেমব্ৰেইন ইনাৰ মেমব্ৰেইনৰ মাজৰ যিটো স্পেচ তাক কোৱা হয় পেৰি নিউক্লিয়াৰ স্পেচ ঠিক আছে দেন যি মেমব্ৰেইন আছে এই মেমব্ৰেইনকেইখন কি হয় দে আৰ নট কণ্টিনিউৱাছ অ'কে সেই মেমব্ৰেইনকেইখন কণ্টিনিউৱাছ নহয় তাহাঁতি মাজে মাজে কি হয় তাহাঁতি ডিছকণ্টিনিউ হৈ আছে প'ৰ কিছুমান ক্ৰিয়েট কৰি আছে আৰু সেই প'ৰবিলাকক আমি কওঁ নিউক্লিয়াৰ প'ৰ অ'কে তো নিউক্লিয়াৰ প'ৰৰ থ্ৰু আমাৰ কি হয় নিউক্লিয়াছৰ ভিতৰ আৰু বাহিৰলৈ মানে চাইটোপ্লাজম আৰু নিউক্লিঅ'প্লাজমৰ মাজত মানে কি হয় তাহাঁতৰ এক্সচেঞ্জ অফ মেটেৰিয়েলছ হৈ থাকে অ'কে মেটেৰিয়েলছ এক্সচেঞ্জ হৈ থাকে তো দ্যাট টেক্স প্লেচ থ্ৰু দ্য নিউক্লিয়াৰ প'ৰ অ'কে দেন কি হয় নিউক্লিয়াছৰ ভিতৰত যিটো মানে ফ্লুইড লাইক ষ্ট্ৰাকচাৰ থাকিব সেইটো কোৱা হয় নিউক্লিঅ'প্লাজম সেইটো তোমালোকে জানা আমাৰ যিকোনো এটা চেলেই হওক চেলটোৰ ভিতৰতো খালী হৈ নাথাকে তাত ৰাইব'জমবিলাক খালী খালীকৈ মানে স্প্ৰেড হৈ নাথাকে বা যিকোনো চেল অৰ্গেনলি তাত খালী খালীকৈ স্প্ৰেড হৈ নাথাকে সিহঁতে কিছুমান লিকুইড ছাবষ্টেঞ্চৰ ওপৰত স্প্ৰেড হৈ থাকে সেইটোক আমি কওঁ চাইটোপ্লাজম তো আমি নিউক্লিয়াছৰ ভিতৰতো কোৱা হয় নিউক্লিঅ'প্লাজম অ'কে তো ইয়াতো আমাৰ কি হয় যিমানখিনি নিউক্লিয়াছৰ ভিতৰৰ বস্তু থাকিব সেইবিলাক মানে খালীকৈ নাথাকে সিহঁতে কিছুমান ফ্লুইড লাইক ষ্ট্ৰাকচাৰৰ ওপৰত স্প্ৰেড হৈ থাকে যাক আমি কওঁ নিউক্লিঅ'প্লাজম তাৰোপৰি কি হয় নিউক্লিয়াছৰ ভিতৰত ক্ৰমেটিন তোমালোকে দেখা পাইছা ক্ৰমেটিন নেটৱৰ্ক থাকে তো ক্ৰমেটিন নেটৱৰ্ক একচুৱেলি কি হয় তো আমি যে কৈ থাকোঁ জেনেটিক মেটেৰিয়েল লাইক DNA অৰ RNA অ'কে তো সেই DNA বা RNAবিলাক ক'ত থাকে ক্ৰমেটিন নেটৱৰ্কতে থাকে অ'কে তো তাহাঁতি একদম পূৰা এখিনি মানে ষ্ট্ৰিং লাইক মানে পৰি থাকিব মানে যি টিকে যেনেকৈ তোমালোকে ক্ৰমেটিনৰ দেখিছে কোনো পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰ নাই ৰাইট তো তাহাঁতি মানে এখিনিমান জাবৰ গতে আছে তো সেই তেনেকৈ তাহাঁতি ইনিচিয়েল ষ্টেজত থাকে অ'কে ক্ৰমেটিন হৈ পেলাই তো এই ক্ৰমেটিনটোৱে পাছত কি হ'ব তাহাঁতি যেতিয়া চেল ডিভিজন হয় কোষ বিভাজন যেতিয়া হয় কোষ বিভাজন হ'বৰ সময়ত কি হ'ব এই ক্ৰমেটিনবিলাক কনডেন্স হৈ যায় চাপ খাই যায় অ'কে এই যিবিলাক ৰছী নিচিনা ষ্ট্ৰাকচাৰ দেখা পাইছে সিহঁতি বেছিকৈ চাপ খাই যাব আৰু চাপ খাই পেলাই তাহাঁতি ক্ৰম'জমৰ নিচিনা এটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰে অ'কে ক্ৰম'জম হয়তো তোমালোকে দেখিছা পিকচাৰত আগতে অ'কে যদি নাই দেখা তোমালোকৰ আছে ক্ৰম'জমৰ বিষয়েও তো সেই ক্ৰমেটিনবিলাকেই ক্ৰম'জম ফৰ্ম কৰে অ'কে ড'ণ্ট গেট কনফিউজ ঠিক আছে তো DNA বিলাক কি হয় তাহাঁতি কিছুমান মানে ষ্ট্ৰিং লাইক ষ্ট্ৰাকচাৰৰ আকাৰত থাকে ফাৰ্ষ্ট তো সেইটোক আমি কওঁ ক্ৰমেটিন আৰু যেতিয়া চেল ডিভিজন হয় চেল ডিভিজনৰ টাইমত কি হ'ব দিছ ক্ৰমেটিন উইল গেট কনডেন্স অ'কে তাহাঁতি চাপ খাই যাব আৰু চাপ খাই পেলাই তাহাঁতি কি হয় ক্ৰম'জম গঠন কৰিব ঠিক আছে তো তাৰোপৰি আমাৰ নিউক্লিয়াছৰ ভিতৰত থাকে নিউক্লিঅ'লাছ অ'কে নিউক্লিঅ'লাছ তোমালোকে দেখা পাইছা তো নিউক্লিঅ'লাছ কি হয় নিউক্লিঅ'লাছ হৈছে তোমালোকৰ নিউক্লিঅ'প্লাজমটো মানে অলপমান ডেন্স হৈ থাকিব অ'কে ডেন্স মানে ডাঠ হৈ থাকে ঠিক আছে তো ডাঠ হৈ থাকে তো ইয়াতে আমাৰ মেইনলি প্ৰ'টিন চিনথেচিছ হয় ঠিক আছে তো নিউক্লিঅ'লাছত লাছটো বেলেগ একো নহয় দেট ইজ আ ডেন্স নিউক্লিঅ'প্লাজম অ'কে তো দ্যাট ইজ দ্য ষ্ট্ৰাকচাৰ অফ নিউক্লিয়াছ মনত ৰাখিবা দুখন মেমব্ৰেইন থাকে ভিতৰত থাকিব নিউক্লিঅ'প্লাজমত স্প্ৰেড হৈ থাকিব ক্ৰমেটিন নেটৱৰ্ক ইজ নাথিং বাট দ্য জেনেটিক মেটেৰিয়েল দেন উইদিন দ্য নিউক্লিয়াছ দেয়াৰ ইজ নিউক্লিঅ'লাছ দ্যাট ইজ আ ভেৰি ডেন্স পাৰ্ট অ'কে বেলেগ বহুত ডাঠ এটা পাৰ্ট হয় নিউক্লিঅ'প্লাজমৰ তাৰ পৰা সি প্ৰ'টিন চিনথেচিছ ৰাইব'জম সেইবিলাক চিনথেচিছ কৰে দেন থাকিব তোমালোকৰ নিউক্লিয়াৰ মেমব্ৰেইনখনত নিউক্লিয়াৰ প'ৰ আৰু সেই নিউক্লিয়াৰ
যাৰ থ্ৰুৰ আমাৰ কি হয় এক্সচেঞ্জ অফ মেটেৰিয়েলছ টেক্স প্লেচ ঠিক আছে চ' ডেট ইজ দ্য নিউক্লিয়াছ নেক্সট নিউক্লিয়াছৰ যদি তোমালোকে কেমিকেল কম্প'জিশ্যন চোৱা নিউক্লিয়াছৰ কেমিকেল কম্প'জিশ্যনত কি থাকে তোমালোকে 80% প্ৰ'টিনে দেখিবা অ'কে প্ৰ'টিন কেলৈ হয় বিকজ তাত DNA এণ্ড অল থাকে DNAবিলাকে তোমালোকৰ এনজাইম চিনথেচিছ কৰে এইবিলাক তোমালোকে ক্লাছ 12ত খুব ভালকৈ পাবা অ'কে তো সেইবিলাকৰ কাৰণে তাহাঁতক কি হ'ব 80% অফ দ্য নিউক্লিয়াছ ইজ means covered with it means protein sorry and 12% by DNA 5% by RNA and 3% by lipids okay that is a chemical composition of the nucleus আৰু নিউক্লিয়াছৰ আমাৰ ফাংচন এইটো আমাৰ তোমালোকে গমে পাইছে আমাৰ চব ফাংচনবিলাকেই কণ্ট্ৰল কৰি ৰাখে হয়নে কণ্ট্ৰল চেলুলাৰ ফাংচন চেলুলাৰ যিখিনি যিয়ে ফাংচন নাথাকক লাগে ডাইজেশ্যন এক্সক্ৰিশ্যন যি নাথাকক লাগে চব সি কণ্ট্ৰল কৰে তাৰোপৰি কি হয় চিন্থেচাইজ ষ্ট্ৰাকচাৰেল প্ৰ'টিনছ মই অলৰেডি কৈছোঁ সেই প্ৰ'টিনছ secrete kore okay then forms ribosome okay that is another function and finally it contains genetic information etu toke gom paise already okay so these are all the function of nucleus so that is all for today আৰু এইটো আমাৰ লাষ্ট পাৰ্ট হয় তো ইয়াতে তোমালোকৰ দুটা চেল অৰ্গেনেল থাকি গৈছে এটা হৈছে তোমালোকৰ ৰাইবোজোম আৰু এটা একচুৱেলি চেল অৰ্গেনেল নহয় তাৰমানে টাইপছ অফ ক্ৰমোজোম আছে চ' দেট দ'জ থিংছ আই উইল গিভ ইউ ইন দ্য নোটছ এণ্ড আই উইল ডিছকাছ in group only okay so I will not make another video for that so this will be the last video for this chapter okay যদি তোমালোকৰ কিবা কনফিউজন থাকে you can ask me ঠিক আছে thank you